এয়া চালদা আৰক্ষী চকীৰ সন্মুখৰ 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ দৃশ্য। চাওক কিমান এক ভয়ংকৰ পৰিৱেশ। হয়, মই বৰ্তমান উপস্থিত আছো লখিমপুৰ জিলাৰ চালদা আৰক্ষী চকীৰ সন্মুখত আৰু লখিমপুৰ জিলাৰ চালদা আৰক্ষী চকীৰ সন্মুখৰ ৰাষ্ট্ৰীয় ঘাইপথ আপোনালোকে দেখিছে। ৰাষ্ট্ৰীয় ঘাইপথ চোৱা অত্যাধিক জৰাজীৰ্ণ হৈ পৰিছে। মেৰামতি কৰিবলৈ কিছুদিনৰ আগতে ধন আবণ্টিত হৈছিল। ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ বিভাগে ধন আবণ্টিত কৰিছিল, কিন্তু এই ধনৰ লুণ্ঠন কৰা হ'ল। মাত্ৰ অলপমান আলকাতৰা ছটিয়াই ধনৰ যি চৰকাৰী ধন লুণ্ঠন কৰিলে, সেয়া ঠিকাদাৰ পক্ষই হওক বা ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ বিভাগেই হওক। কিন্তু আমি বিভিন্ন সময় নিউজ কৰোঁ, কিন্তু নিউজ কৰাৰ বিনিময়ত কি হয়, কাৰোবাৰ পকেট গৰম হয়, কাৰোবাৰ দুৰ্নীতি পৰায়ণ ঠিকাদাৰৰ পকেট গৰম হয়। মই সম্পূৰ্ণ আপোনালোকক দৃশ্যসমূহ দেখুৱাবলৈ বিচাৰিছো। এনেধৰণে আচলতে চলিছে ৰাষ্ট্ৰীয় ঘাইপথৰ যি দুৰৱস্থা, সেই দুৰৱস্থা আপোনালোকক মই দেখুৱাইছো। যান বাহনসমূহ কেনেধৰণে আচলতে খুব কষ্টৰে যাবলগীয়া হয়, যিকোনো সময়তে দুৰ্ঘটনা সংঘটিত হোৱাৰ আশংকা কৰা হৈছে। আৰু চালদা আৰক্ষী চকীৰ সন্মুখৰ 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ দৃশ্য। চাওক কিমান এক ভয়ংকৰ পৰিৱেশ। ভয়ংকৰ পৰিৱেশৰ মাজত যাতায়াত কৰিবলগীয়া হৈছে যিসকল যাত্ৰী বা যান বাহনসমূহ। এইখন চালদা আৰক্ষী চকী আৰু চালদা আৰক্ষী চকীৰ সন্মুখৰ এই দৃশ্যই আচলতে সকলো সচেতন মানুহক ভবাই তুলিব। 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ লখিমপুৰ জিলাৰ বিভিন্ন অংশ, সম্পূৰ্ণ ৰাষ্ট্ৰীয় ঘাইপথটো নহলেও লখিমপুৰ জিলাৰ বিভিন্ন অংশ অত্যাধিক জৰাজীৰ্ণ হৈ পৰা পৰিলক্ষিত হৈছে। বিশেষকৈ চাউলধোৱাৰ কিছু অংশ অত্যাধিক বিনষ্ট হৈ পৰা পৰিলক্ষিত হৈছে, বকুলবাৰীৰ এটা অংশ। কিন্তু আচৰিত কথাটো হ'ল, কিছুদিনৰ আগতে এই পথটো মেৰামতি কৰিবলৈ পইচা আহিছিলে, অৰ্থাৎ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ বিভাগে ধন আবণ্টিত কৰিছিলে এই পথছোৱা মেৰামতি কৰিবলৈ। কিন্তু মেৰামতি কৰাৰ এমাহ কি 15 দিনো নগ'ল। তাৰপিছতে দেখা গ'ল যে এক আচলতে জৰাজীৰ্ণ পৰিৱেশ পুনৰ এনেধৰণে হৈ পৰিল। আমি বাতৰি কৰিছিলোঁ, বিভিন্ন ছ'চিয়েল মিডিয়াত ইয়াত প্ৰতিবাদ সাব্যস্ত কৰিছিলোঁ, আৰু প্ৰতিবাদ সাব্যস্ত কৰাৰ পাছতেই তেওঁলোকে এই ধন আবণ্টিত কৰিছিলে। কিন্তু অলপমান আলকতৰা সিঁচি দি তেওঁলোকে দায়িত্ব শেষ কৰিলে, আৰু শেষ কৰাৰ পাছত এনেধৰণৰ এয়া দৃশ্য। আৰু এয়া আপোনালোকৰ মাত্ৰ দেখুৱাইছোঁ চালদা আৰক্ষী চকীৰ সন্মুখৰ দৃশ্য। খুব এটা ভয়ংকৰ দৃশ্য। ইয়াত আচলতে যিকোনো সময়তে দুৰ্ঘটনা সংঘটিত হোৱাৰ আশংকা নথকা নহয়। চাওক কিমান বৃহৎ গাঁত, যান বাহনসমূহ কেনেকৈ যাবলগীয়া হৈছে আপোনালোকে চাওক। এজাক বৰষুণ দিলে ইয়াত পানী জমা হয়, আৰু পানী জমা হোৱাৰ পাছত কেনেধৰণে যাতায়াত কৰিবলগীয়া হয়। যি ৰাষ্ট্ৰীয় ঘাইপথত যান বাহন চলাচল কৰাৰ নামত কেন্দ্ৰীয় চৰকাৰে টেক্স লয়, কিন্তু টেক্স লোৱাৰ অৰ্থ এইটো যে ৰাষ্ট্ৰীয় ঘাইপথটো ধুনীয়াকৈ তেওঁলোকে বনাই দিব লাগিব। এনেইতো আমি টেক্স দি থাকিব নোৱাৰোঁ। মই মটৰচাইকেল চলাওঁ, কোনোবাই গাড়ী চলায়, তেওঁলোকে টেক্স দিয়ে, আৰু টেক্স দিয়াৰ নামত পথসমূহ সুন্দৰ হ'ব লাগে, কিন্তু পথসমূহ অত্যন্ত বেদনাদায়ক, যন্ত্ৰণাদায়ক হৈছে। এয়া দৃশ্যসমূহ আপোনালোকক দেখুৱাইছোঁ। অত্যাধিক মাৰাত্মক দৃশ্য। আমি ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ বিভাগক অনুৰোধ জনাইছোঁ, আপোনালোকে কাক দিয়ে নাজানো, ঠিকাদাৰ পক্ষক দিয়ে নে ব্যক্তি বিশেষক দিয়ে নে কি, যেতিয়া মেৰামতি কৰিবলগীয়া হয় আমি বিভিন্ন সংবাদ মাধ্যমত নিউজ কৰোঁ। আমি সংবাদ মাধ্যমৰ নিউজ কৰাৰ বিনিময়ত কাৰোবাৰ পকেট গৰম হয়। ৰাস্তাটো কিন্তু তেনেদৰে থাকে। মাত্ৰ আলকাতৰা অলপমান সিঁচি দি পেলাই এনেধৰণৰ এটা যি লুণ্ঠন প্ৰক্ৰিয়া এটা চলি আছে। সেয়েহে আমি লখিমপুৰ জিলা উপায়ুক্ত মহোদয় বা ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ বিভাগৰ যিসকল অভিযন্তা আছে, মুখ্য অভিযন্তা আছে, তেওঁলোকক আমি অনুৰোধ জনাইছোঁ যে এই পথসমূহ, মই কৈছোঁৱেই আপোনালোকক, বকুলবাৰীত এনেধৰণে এটা পথ জহি খহি গৈছে, আপোনাৰ RK কলেজৰ সমীপত জহি খহি গৈছে, চাউলধোৱা আউটপোষ্টৰ সন্মুখৰ এই দৃশ্য এনেধৰণৰ এটা ভয়ংকৰ হৈ পৰিছে ৰাষ্ট্ৰীয় ঘাইপথৰ অৱস্থা। ইফালে আপোনাৰ তেনেধৰণে বিভিন্ন ঠাইত, মই ঠাইসমূহৰ নাম পাহৰি গৈছোঁ এই সময়ত সম্পূৰ্ণ ঠাইসমূহৰ নাম, কিন্তু এনেকৈ যদি চাই সোৱণশিৰি দলঙৰ যি বৃহৎ গাঁত হৈছে, ৰাষ্ট্ৰীয় ঘাইপথৰ যদি এই অৱস্থা, তেনেহ'লে
গ্ৰামাঞ্চলৰ পথসমূহৰ কি অৱস্থা হ'ব সেয়া সহজেই আপোনালোকে অনুমান কৰিব পাৰিব। সেয়েহে আমি অনুৰোধ জনাইছোঁ যে উপায়ুক্ত মহোদয়ে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ বিভাগক কঠোৰ নিৰ্দেশ দিয়ক আৰু এনেধৰণে পাল মৰা কামেৰে যি চৰকাৰী ধন লুণ্ঠন কৰিছে তেওঁলোককো তদন্তৰ আওতালৈ আনিবলৈ আমি দাবী জনাইছোঁ। এয়া দেখুৱাইছোঁ আমি লখিমপুৰ জিলাৰ চাউলধোৱাৰ ৰাষ্ট্ৰীয় ঘাইপথৰ ভয়াৱহ দৃশ্য।